মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব AIUDF মিয়াক কষ্ট দিয়া প্ৰসংগত উভতি ধৰিলে দলটোৱে মিয়া খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন বুলিও প্ৰশ্ন লাহৰীঘাটত প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সৰব বিধায়ক আমিনুল ইছলাম এছআৰৰ জৰিয়তে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি হাৰাশাস্তি কৰিছে বিজেপিয়ে এই অভিযোগ ঢিঙৰ বিধায়কজনে তেতিয়াহে মিয়া অসমৰ পৰা যাব এই মিয়াক অসমৰ পৰা খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ অসমৰ মুৰব্বী নহয় অসমৰ মালিক নহয় তেওঁৰ বাপেকৰ সম্পত্তি অসম নহয় যে এইটো পৈতৃক সম্পত্তি তেওঁ পাইছে ইয়াৰ পৰা যি জনগোষ্ঠীক তেওঁ বিচাৰে ইয়াৰ পৰা নিৰ্যাতন কৰি তেওঁ খেদি দিব এইটো হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পিতৃৰ পৰা পোৱা পৈতৃক সম্পত্তি নহয় ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে এজন ভাৰতীয় নাগৰিক হিচাপে এজন গৰীব মুছলমান ঠেলাৱালা ৰিক্সাৱালা চব্জিৱালা ৰাজমিস্ত্ৰী যোগালীৰ সমান অধিকাৰ আছে ভাৰতীয় নাগৰিক হিচাপে গতিকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে কিন্তু অসমৰ মাটিৰ তেওঁ মালিক নহয় আৰু দ্বিতীয় কথাটো হ'ল তেওঁ যেটো ইয়াত অসাংবিধানিক অগণতান্ত্ৰিক কথা কৈছে যে আপোনালোকে যিমান পাৰে এই মিয়াসকলক কষ্ট দিয়ক ময়ো কষ্ট দি আছো আপোনালোকে ৰাতি 9টা নহয় ৰাতি 12টাত হ'লেও আপোনালোকে ওলাই যাওক মিয়া কষ্ট দিয়ক সেইটো মোৰ ফালৰ পৰা পাৰমিশন দিছো আৰু এইটো কোৱাৰ পিছৰ পৰাই দেখা গ'ল সমগ্ৰ অসমত মুছলমানৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈ গ'ল আজি উজনি অসমত কেইবাটাও ইটা ভাটাত কালিও খবৰ পাইছো ইটা ভাটাত তেওঁলোকক আমাৰ নামনি অসমৰ শ্ৰমিকসকলক গৈ তাত মাৰপিট কৰা হ'ল তেওঁলোকক এই উজনি অসম ত্যাগ কৰিবলৈ তেওঁলোকক কিছুমান ভেৰুনীয়া গুণ্ডা বাহিনীয়ে তেওঁলোকক ভাবুকি দি আছে